মাঘ বিহুৰ পূৰ্বে এবাৰ মাছ বেপাৰীক লৈ আহি পৰিছে ডাঙৰ নিৰ্দেশনা। মাছ ব্যৱসায়ীক লৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। নিৰ্ধাৰিত দামতকৈ 1 টকা বেছি ল'লে আপুনি পৰিব মহাবিপদত। বজাৰে বজাৰে ঘূৰিব এবাৰ স্পেচিয়েল টীম। উৰুকা বুলি বেছিকৈ দাম ল'ব নোৱাৰিব বেপাৰীয়ে। যিহেতু মাঘ বিহু আহি আছে, আগন্তুক মাঘ বিহুৰ সময়ত ডাঙৰ খবৰ লৈ অহা হৈছে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। মাঘ বিহুৰ পূৰ্বেই মাছৰ ব্যৱসায়ৰ বাবে লৈ অহা হৈছে এই খবৰ। যেনে উৰুকা বুলি বহু ব্যৱসায়ীয়ে দাম বেছিকৈ লয়, কিন্তু এতিয়াৰে পৰা নিৰ্ধাৰিত দামতকৈ 1 টকা বেছি ল'লেই আপুনি পৰিব মহাবিপদত। বজাৰে বজাৰে ঘূৰিব স্পেচিয়েল টীম। উৰুকা বুলি বেছিকৈ দাম ল'ব নোৱাৰিব বেপাৰী। আৰু এই মুহূৰ্তত আমি জনাই আছোঁ দৰ্শকসকলক, যিটো মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। যিটো মাঘ বিহু বুলি ক'লে আচলতে মাছৰ উজান উঠে। মাছৰ বিশেষকৈ মাছৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। আৰু কিন্তু মাছৰ ক্ষেত্ৰত বহু বেপাৰীয়ে কি কৰে, গ্ৰাহকৰ পৰা মাছৰ দাম বেছিকৈ লয় উৰুকা বুলি। কিন্তু এতিয়াৰে পৰা উৰুকা বুলি মাছৰ দাম বেছিকৈ ল'ব নোৱাৰিব। অধিক দাম ল'লেই বিপদত পৰিব মাছৰ ব্যৱসায়ী। ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তলৈ মীন বিভাগৰ সচিবৰ পত্ৰ প্ৰেৰণ আৰু নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ সকলো মাছৰ দাম। মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মীন বিভাগে। বজাৰে বজাৰে চোকা নজৰ ৰাখিব জিলা প্ৰশাসনে। মাঘ বিহুৰ পূৰ্বেই ৰাজ্যৰ মীন বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি। যিসকল মীন ব্যৱসায়ী, যিসকল মাছৰ ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে যাতে অধিক দাম ল'ব নোৱাৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যবাসীৰ বাবে। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যিটো মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আৰু মাঘৰ বিহু বুলি ক'লে বা উৰুকাৰ নিশা বুলি ক'লে যিটো সকলোৱে একেলগে লগে ভাগে এসাঁজ খায়, আৰু সেই এসাঁজত নিশ্চয়কৈ প্ৰত্যেকগৰাকী অসমীয়াই মাছ যোগদান কৰে, মাছ অন্তৰ্ভুক্ত কৰে। গতিকে সেই সময়তে বহু বেপাৰীয়ে কি কৰে, মাছৰ দাম বৃদ্ধি কৰি লয়। যিহেতু বেপাৰীসকলে গমেই পায় যে মাঘ বিহু বুলি ক'লে প্ৰত্যেকগৰাকী অসমীয়াই মাছ ক্ৰয় কৰিব, আৰু মাছ ক্ৰয় কৰিব বুলি গম পাই তেওঁলোকে প্ৰত্যেকটো মাছৰ দৰ দাম বৃদ্ধি কৰি দিয়ে। কিন্তু এতিয়াৰে পৰা 2024 বৰ্ষৰ পৰা উৰুকাৰ নিশা বুলি বা মাঘ বিহুৰ পূৰ্বে মাছৰ দাম বৃদ্ধি কৰিব নোৱাৰিব কোনো বেপাৰীয়ে। আৰু এই মুহূৰ্তত ডাঙৰ আপডেট লৈ অহা হৈছে, যিসকল মীন ব্যৱসায়ী, যিসকল ব্যৱসায়ীয়ে মাছৰ ব্যৱসায় কৰি আছে, সেইসকলে যাতে অধিক দাম ল'ব নোৱাৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। মাঘ বিহুৰ পূৰ্বেই ৰাজ্যৰ মীন বিভাগৰ এক বিশেষ নিৰ্দেশনা জাৰি। বজাৰে বজাৰে চোকা নজৰ ৰাখিব জিলা প্ৰশাসনে। যদি বহু মাছৰ ব্যৱসায়ী ভাবি আছে যে গ্ৰাহকে গম নোপোৱাকৈ মাছৰ দাম বেছিকৈ ল'ব, সেয়া ভুল ভাবি আছে। প্ৰতিখন বজাৰে বজাৰে চোকা নজৰ ৰাখিব এবাৰ জিলা প্ৰশাসনে। মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মীন বিভাগে। নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ সকলো মাছৰ দাম। সৰুৰ পৰা ডাঙৰ মাছলৈকে দাম নিৰ্ধাৰণ কৰি দিয়া হ'ব মীন বিভাগৰ তৰফৰ পৰা। ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তলৈ মীন বিভাগে পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক ক'ব লাগিব, যিসকলে মাঘৰ বিহুৰ বাবে উৎকণ্ঠাৰে বাট চাই আছে আৰু মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কিন্তু মাঘৰ বিহুৰ পূৰ্বেই উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খায়, বিশেষকৈ মাছেৰে সকলোৱে এসাঁজ খায়। কিন্তু এই মাছৰ দাম বৃদ্ধি কৰাৰ বহু লোকেই দুষ্ট চক্ৰ বা দুষ্ট ব্যৱসায়ী সন্থাই মাছৰ দাম বৃদ্ধিকৈ ল'ম বুলি ভাবি লয় আৰু গ্ৰাহকক ঠগন দিয়ে। কিন্তু এতিয়াৰে পৰা 2024 বৰ্ষৰ পৰা গ্ৰাহকক ৰাম ঠগন দিব নোৱাৰিব মাছৰ ব্যৱসায়ীয়ে। মাঘ বিহু বুলি বা উৰুকা বুলি মাছৰ দাম বেছিকৈ ল'ব নোৱাৰিব এতিয়াৰে পৰা মাছৰ ব্যৱসায়ীয়ে। অধিক দাম ল'লেই বিপদত পৰিব মাছৰ ব্যৱসায়ী। আমি পুনৰ কৈছোঁ, ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তলৈ মীন বিভাগৰ সচিবৰ পত্ৰ প্ৰেৰণ, যি পত্ৰৰ যোগে নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ সকলো মাছৰ দাম। মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মীন বিভাগে। যি দাম নিৰ্ধাৰণ কৰিব সেই দামহে ল'ব পাৰিব গ্ৰাহকৰ পৰা। যদি কোনো ব্যৱসায়ীয়ে চতুৰালি কৰিব বিচাৰে বা মাঘ বিহু বুলি মাছৰ দাম বৃদ্ধি কৰিব বিচাৰে, তেন্তে সেইসকলে এই খবৰ অত্যন্ত গুৰুত্বভাৱে চাই লওক। অতিকৈ জৰুৰী খবৰ, কিয়নো মাঘ বিহু বুলি কোনো মীন ব্যৱসায়ী বা মাছৰ ব্যৱসায়ীয়ে দাম বঢ়াই ল'ব নোৱাৰিব মাছৰ। বজাৰে বজাৰে চোকা নজৰ ৰাখিব জিলা প্ৰশাসনে। আৰু মাঘ বিহুৰ পূৰ্বে ৰাজ্যৰ মীন বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি। মীন বিভাগে বা মীন ব্যৱসায়ীয়ে যাতে অধিক দাম ল'ব নোৱাৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।
সৰু বৰ সকলো মাছৰ দাম নিৰ্ধাৰণ কৰি দিয়া হৈছে নিৰ্ধাৰিত মূল্যহে ল'ব পাৰিব মাছৰ ব্যৱসায়ীয়ে যদি নিৰ্ধাৰিত মূল্যতকৈ বেছি দাম ল'ব বিচাৰে তেন্তে সেইসকল মাছৰ ব্যৱসায়ী পৰিব মহা বিপদত প্ৰতিখন বজাৰে বজাৰে চলিব অভিযান প্ৰতিখন বজাৰে বজাৰে চুকা তীক্ষ্ণ দৃষ্টিৰে নজৰ ৰাখিব মাছৰ ব্যৱসায়ীৰ ওপৰত প্ৰশাসনে যদি কোনো মাছৰ ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা মীন বিভাগে নিৰ্ধাৰণ কৰা মূল্যতকৈ দাম বেছিকৈ লয় সেইসকল মাছৰ বেপাৰী পৰিব মহা বিপদত আপুনিও কমপ্লেইন কৰিব পাৰিব যদি আপোনাৰ পৰা নিৰ্ধাৰিত মূল্যতকৈ দাম বেছিকৈ লৈছে কিন্তু ৰাজ্যৰ মীন বিভাগে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি পুনৰ কৈছোঁ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ লৈ অহা হৈছে যেটো আহি আছে মাঘ বিহু আৰু মাঘ বিহুৰ প্ৰাক্ষণত বহুতো মাছৰ ব্যৱসায়ীয়ে মাছৰ দাম বেছিকৈ ল'ব বিচাৰে ৰাম ঠগন দিব বিচাৰে গ্ৰাহকক কিন্তু 2026 বৰ্ষৰ পৰা কোনো মাছৰ ব্যৱসায়ীয়ে ৰাম ঠগন দিব নোৱাৰিব গ্ৰাহকক মীন বিভাগে এবাৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছে পত্ৰ প্ৰতিখন ডিষ্ট্ৰিক্টে প্ৰতিখন জিলায়ে জাৰি কৰা হৈছে নিৰ্দেশনা মীন বিভাগে যি নিৰ্ধাৰণ কৰিব মাছৰ মূল্য সেই মূল্যহে ল'ব পাৰিব মাছৰ ব্যৱসায়ীয়ে যদি নিৰ্ধাৰিত মূল্যতকৈ বেছি মূল্য বিচাৰে তেন্তে সেইসকল মাছৰ ব্যৱসায়ী পৰিব মহা বিপদত